অৱস্থাত ধৰক মোৰ টকা পইচা হিচাপে বৰ বিশেষ নাই, তথাপিতো 10-20 কিবা এটা আছিলে আৰু সেইকেইটা নিছে। এই গহনাখিনি নিছে মেইনলি। মোৰ শোৱা ৰুমৰ পৰা নিছে এটা আঙুঠি, শুই থকা ৰুমটো পাই নিছে। তাৰপিছত এই মোৰ যিখিনি মেইন গহনা আছে তাত আপোনাৰ মোৰ এটা ছেট আছে এনেকুৱা ফুলিয়ে চেইনে লকেটৰ সৈতে, সেইটো ছেট নিছে। তাৰবাদে আপোনাৰ এক্সট্ৰা ফুলি এযোৰ নিছে আৰু আপোনাৰ খাৰু নিছে এটা ছেট, চপাতৰ এটা ছেট নিছে। তাৰপিছত আকৌ এযোৰ অনলি গ'ল্ডৰ এযোৰ নিছে, সেইটোতো যথেষ্ট দামৰ। তাৰ বাদে আকৌ এযোৰ নিছে বাৰুতি এযোৰ, আৰু আঙুঠি নিছে 4টা, সেইখিনি নিছে। সোণৰ? অঁ সোণৰ, সেইটো আঙুঠি সৈতে 4টা নিছে মানে আঙুঠি। আপোনাৰ লগত আৰু এটা পৰিয়াল থাকে? অঁ সেই পৰিয়ালটো মানে আমাৰ ল'ৰা বোৱাৰী বেলেগকৈ থাকে সেইফালে। তেওঁলোকৰ কি কি অনিষ্ট হৈছে? তেহেঁতৰো সেই মই বিয়াত দিয়া গহনাখিনি নিছে, মই গম পোৱাত এতিয়ালৈকে গোটেই গহনাখিনি লৈ গুচি গ'ল। নাতিটোৰো দিয়া মেলা, চবেই দিয়া মেলা সেই গহনাখিনি নিছে। গহনাই মেইনলি নিছে তাৰমানে। তেহেঁতৰ কানি কাপোৰবিলাক লণ্ডভণ্ড কৰিছে, আমাৰ কানি কাপোৰ লণ্ডভণ্ড কৰিছে যদিও মোৰ পাটৰ ছেট গোটেই ওলমি আছে, কিন্তু নিয়া নাই। গোটেই গডৰেজৰ কাপোৰবিলাক চাইছোঁ তেনেকৈয়ে আছে। খালি ট্ৰলি বেগকেইটা এটা আনি ইয়াত পেলাই, কাপোৰবোৰ ইয়াত পেলাই থৈছে, আৰু এটা পিছফালে নি পেলাই থৈছে। বিশেষকৈ দা বা তেনেকুৱা দা চাহবিলাক আমাৰ য'ত আছিলে ত'ত নাই, সেইবিলাক পাইছোঁগৈ এতিয়া ল'ৰা ৰুমত। আৰু তলাবিলাকতো চব তলা মৰা আছে, তলা ভঙা আমাৰ চিন নাই, আমাৰ তলাবোৰ খুলিছে। কেনেকৈ খুলিছে মানে এই ল'ৰাৰ ফালেদি সোমাই এইপিনেদি আহিছে, আহি আমাৰ চাবিটোতো টেবুলৰ ওপৰতহে থাকে ন, ৰাতিপুৱা উঠিও বা এনেও বিপদে আপদে পোৱা জেগাতে থাকে, সেইটো পাই পেলাই চব তলাবোৰ খুলি লৈছে সম্ভৱ। আপোনালোকৰ ৰুমৰ পৰা আঙুঠি নিছে বুলি কৈছে, আপোনালোকে গম নাপালেনে? একো গম নাপাওঁ। আৰু আঙুঠিয়ে নহয়, ৰুমত মোৰ যিখন ড্ৰেছিং টেবুল আছে তাৰ এটা লাইট আছে, লাইটটো মানে দেখিবলৈ CC কেমেৰা টাইপ, সেইটো কাটি পেলাই নিছে, সেয়াও গম নাপাওঁ। হয়তো সেইটোতে মানে সন্দেহ, সেইকণ সময়ত তেনেকুৱা টোপনি যাব নোৱাৰে। 2জন শুই আছিলে? 2জন শুই আছোঁ। একে ৰুমৰ পৰাই নিছে, টেবুলৰ পৰাই আঙুঠিটো নিছে তাৰমানে। কিন্তু ইফালৰ মানে যিটোত লক থাকে ড্ৰেছিংখনতে, সেইটো খোলা নাই। সম্ভৱ খুলিলে শব্দ হ'বৰ কাৰণে নুখুলিলে নেকি, বা খুলি মোৰ ঘড়ীটো দেখি নিনিলে চাগে। ঘড়ী আছে তাত, গহনা তাত নথওঁৱেই মই, গোটেই গহনা এইটো ৰুমত থাকে। আপোনালোকৰ এই ঠাইডোখৰ নাম কি? ডিফলু। ডিফলু কি পৰে? ডিফলু বুলিয়ে কয়, মানে নিয়াৰ মেডিকেল কলেজ, একে মেডিকেল কলেজ আমাৰ লগতেই। ৰঞ্জন বৰা, মোৰ ঘৰ ডিফলুত, মেডিকেল কলেজৰ ওচৰত। কি হৈছিল যোৱাকালি ঘটনাটো? যোৱাকালি ঘটনাটো মানে ল'ৰা আৰু বোৱাৰী গুৱাহাটী গৈছিল। যোৱাৰ কাৰণে মই 7:30 বজাতে আগফালৰ 2খন গেট মাৰিলোঁ, তলা মাৰিলোঁ, মাৰি কৰি খাই বৈ 9টা 9:30 মানত শুইছোঁ। খোৱাৰ পৰা উঠি 1টা বজাত মই বাহিৰলৈ গৈছোঁ। বাহিৰলৈ যাওঁতে ইফালে এনেকৈ চাইছোঁ, চব ঠিকে আছে। তাৰপিছত ৰাতিপুৱা 5টা বজাত মই সাৰ পালোঁ। সাৰ পাই মই উঠি যিখন দৰ্জা দি ওলাওঁ বাহিৰলৈ, সেই দৰ্জাখন মানে খুলিব পৰা নাই। সেইখনত ভিতৰৰ ফালে হুক চুক নেমাৰোঁ। গতিকে তাৰপিছত দেখিছোঁ বাহিৰৰ পৰা এইটো কি কয়, এলড্ৰপডাল লগাই থৈ দিছে। মই এইখিনিত আছোঁ, ইয়াৰ পৰা 3 ফুটমান আঁতৰতে দৰ্জাখন, সেই দৰ্জাখনত এলড্ৰপডাল লগাইছে, মই ক'ব নোৱাৰোঁ। ৰাতিপুৱা যেতিয়া খুলিবলৈ ধৰিছোঁ নোৱাৰি চাইছোঁ এইটো সিফালৰ পৰা লক কৰিছে। তেতিয়া মোৰ সন্দেহ হৈছে যে কালি কিবা এটা ঘটনা হৈছে। তাৰপিছত এওঁক জগাই দিছোঁ, বোলো উঠাচোন, কোনোবাই লুটিলে আজি, কাৰণ এইটো খুলিব নোৱাৰা হ'ল। তাৰপিছত চাইছোঁ নাই, ঘচালি আছোঁ। প্ৰায় 15 মিনিটমানৰ পিছত জোৰকৈ মই দৰ্জাখন খুলি পেলাই দেখিছোঁ গোটেইখিনি মানে অৱস্থা নাই। তলা এইফালৰ 2টা, পিছফালৰ 2টা, আৰু ইয়াত যিবিলাক আছিলে সিফালে চাইছোঁ ল'ৰাৰ ছাইডৰ সেই দৰ্জা, তলা 2টা, এনেকৈ চব লণ্ডভণ্ড। আৰু দেখিছোঁ বিচনাৰ গোটেই কাপোৰ কানি পেলাই থৈছে। তাৰপিছত আমাৰো খোৱা ৰুমৰ পৰা এটা আঙুঠি আৰু ইটো ৰুমৰ পৰা গডৰেজ খুলি বহুখিনি গহনা লৈ গৈছে। কানি কাপোৰ চব ওলট পালট কৰিছে। এটা VIP আনি আগফালে ইয়াত খুলিছে, এটা পিছফালে খুলিছে।
খুলি কানি কাপোৰবিলাক লণ্ড ভণ্ড কৰি থৈছে, তাত একো নাপালে। অলপ পইচা আছিল, সেই পইচাখিনি নিছে। সেইখিনিয়ে হৈছে ঘটনা।